এতিয়া দীপাংকৰ বৰ্মনৰ বিষয়টো তল পৰিলে 300তকৈ বেছি মানুহে পল্টন বজাৰত FIR দিছিল তাৰ লগে লগে অসমৰ বেলেগ ঠাই বেলেগ জিলাতো এই গোটেই বিষয়টোক লৈ মানুহে FIR দিছিল 2018 চনৰ পৰা এই কাণ্ড চলি আছে যিটো তেওঁৰ অফিচ আছিলে একেবাৰে DGP অফিচৰ কাষত মাক দেউতাক এতিয়াও মুকলি আকাশৰ তলত আছে কোনো FIR লঞ্চ কৰা নাই এতিয়ালৈকে বা কোনো ধৰণৰ তেওঁলোক ব্যৱস্থা গ্ৰহণ কৰা নাই আনকি আশ্চৰ্যজনক কথাটো হ'ল যে এই যিগৰাকী প্ৰবঞ্চক ঠগ এই অপৰাধীগৰাকীৰ তেওঁ যিবোৰ সা সম্পত্তি এইবোৰ কোনো বাজেয়াপ্ত কৰা নাই থানালৈ চুচৰাই লৈ অহা নাই আৰু আচৰিত কথা তেওঁক সেই সময়ত বঁটা বাহন দিয়া হৈছিল বঁটা বাহন দিয়া কথা সকলোৱে জানে আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান আনকি আসাম ইঞ্জিনিয়াৰিং কলেজ গুৱাহাটী ইউনিভাৰ্চিটি ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিও স্পন্সৰ লোৱাৰ কথা এই সময়ত উল্লেখ হৈছে বা সকলোৱে জানে গতিকে আমি এই গোটেই কথাবোৰ দেখাৰ পাছত আনকি এই এনেকুৱা ধৰণৰ ফ্ৰডৰ লগত জড়িত হৈ থকা ফিন এক্সপাৰ্ট ট্ৰেডিং ছাৰ্ভিচৰ পৰা মুখ্যমন্ত্ৰীয়ে 5 লাখ টকা লোৱা 5 লাখ টকাৰ লোৱাৰ পাছত সেই ফটোখন পাব্লিছ কৰি তাত থকা যিসকল ফ্ৰড কৰা যিসকল মানুহ নৰেশ প্ৰসাদ ৰঞ্জিত কাকতি যিগৰাকী সৰব চৰ্চা হ'ল কৃষ্ণ প্ৰসাদ ভূমি যিসকলৰ ফটো সম্বলিত যিখন পোষ্ট মুখ্যমন্ত্ৰীয়ে নিজে কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে নিজে ক'লে যে এনেকুৱা ধৰণৰ কাম কৰি থকা মানুহে 1 কোটি টকা দিবলৈ তেওঁৰ ওচৰলৈ আহিছিলে তাৰ মানে এই গোটেই কথা বতৰাবোৰৰ লগত আচলতে ৰাজনৈতিক হস্তক্ষেপ বা ৰাজনৈতিক ৰক্ষণাবেক্ষণৰ কথা ইতিমধ্যে মানুহৰ মুখলৈ আহিছে মানুহৰ সকলোৱে দৃষ্টিগোচৰ হৈছে সেইকাৰণে আমি দাবী জনাইছোঁ যে এই বিষয়টোৰ তদন্ত হ'ব লাগে ইতিমধ্যে এগৰাকী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ তত্ত্বাৱধান নিৰীক্ষণত CBI তদন্তৰ ব্যৱস্থা কৰিব লাগে কাৰণ এই গোটেই বিষয়টোৰ লগত এটা ব্যাপক এটা যন্ত্ৰ ব্যাপক এটা ৰেকেট জড়িত হৈ আছে কাৰণ আপোনালোকে এই কথাই গম পাব যেতিয়া এগৰাকী শিল্পীৰ ঘৰত আছিল এই দুইগৰাকী অপৰাধী তাৰ পাছত এসপ্তাহ 7 দিন থাকিলে কেন্দ্ৰীয় আমাৰ ৰাজ্য চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ ফালৰ পৰা কোৱা হ'ল যে তেওঁ নেপাল গৈছে শ্বিলঙলৈ গৈছে তাৰ পাছত দেখা পোৱা গ'ল যে তেওঁ যোৰহাটত থকা বুলি কৈছে টিয়কত তেওঁৰ নিজৰ যিগৰাকী অপৰাধী তেওঁৰ ঘৰতে থকা বুলি কোৱাৰ পাছত মাতৃয়ে কৈছে বিয়া হোৱাৰ পাছত তেওঁলোকে সভা কৰাৰ বাহিৰ বিয়া দিনাখনৰ পৰা তেওঁলোকৰ ঘৰলৈ যোৱা নাই তাৰ মানে এই গোটেই কথা বতৰাবোৰৰ মাজত ৰহস্য আছে আৰু চৰকাৰে যি ধৰণে ৰাজআতিথ্য দিছে যি ধৰণে এই গোটেই কথা বতৰাবোৰ পুলিচ প্ৰশাসন জড়িত আনকি ডিব্ৰুগড় জিলাৰ SPও তেওঁৰ মুখৰ বক্তব্য শুনিব তেওঁ ক'ব পৰা নাই যে কোড কৰায়ত্ব কৰিলে কেনেকৈ কি হ'ল একেবাৰে অজ্ঞতা প্ৰকাশ কৰিছে তাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ পুলিচ বিষয়া এই বিষয়টোৰ লগত জড়িত হৈছে তাৰ মানে মুখ্যমন্ত্ৰীয়ে ৰক্ষণাবেক্ষণ দিছে নেকি এই যে গুৱাহাটীৰ পৰা গুৱাহাটীৰ নুনমাটি আমাৰ ৰিফাইনাৰী এইবোৰৰ পৰা গৈ ডিব্ৰুগড় পালে আমি সাধাৰণতে ৰাস্তাত যাওঁতে যিমান চেকিং হয় যোৱাকালিও মই দেখিছোঁ ইমান চেকিঙৰ মাজত এই অপৰাধী দুগৰাকী কেনেকৈ গ'ল এইটো হ'ল প্ৰথম প্ৰশ্ন গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে তদন্ত হ'ব লাগে CBI তদন্ত কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণ তত্ত্বাৱধানত হ'ব লাগে অন্যথা এইসকল অপৰাধী হাত সাৰি যাব আৰু তাৰ লগে লগে এই যে ধনসমূহ এই যে ধন সাধাৰণ ৰাইজৰ যিবোৰ ধন এইবোৰ যাতে ৰাজনৈতিকভাৱে ব্যৱহৃত নহয় এইটো আটাইতকৈ মন কৰিব লগা কথা মানুহৰ মাজত আটাইতকৈ চৰ্চিত হৈ থকা কথাটোৱে হ'ল যে এই ধনৰ লক্ষ্য 2026 নেকি ৰাজনৈতিকভাৱে যাতে এই ধন ব্যৱহাৰ নহয় তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয় আৰু CBI কথাটো নিৰীক্ষণ ৰাখিব লাগিব গতিকে মই আৰু এটা কথা ক'ব খুজিছোঁ যেতিয়া সাৰদা কেলেংকাৰী হৈছিলে সাৰদা কেলেংকাৰীৰ অভিযুক্ত ব্যক্তি পিছত ৰাজসাক্ষী হৈ গ'ল গতিকে আমি আহ্বান জনাম আমি চৰকাৰকো ক'ম যি ৰাজআতিথ্য দুগৰাকী অপৰাধীক দিয়া আমি দেখিছোঁ তেওঁলোকৰ নাম আমি ক'ব খোজা নাই তাক দেখি এনেকুৱা লাগিছে যে অপৰাধৰ মূল খলনায়ক দুগৰাকীকে তেওঁলোকে ৰাজসাক্ষী কৰিবৰ কাৰণে চৰকাৰ উঠি পৰি লাগিছে নেকি যিটো কাণ্ড সাৰদা কেলেংকাৰীত হৈছিল অভিযুক্তগৰাকী শেষত ৰাজসাক্ষী হ'ল তাৰপিছত ফুটুকাৰ ফেন হ'ল এই কেলেংকাৰীটো দুগৰাকী ব্যক্তিক তেওঁলোকে যেনেকৈ VIP ট্ৰিটমেণ্ট দিছে তেওঁলোকক যাতে ৰাজসাক্ষী বনোৱাৰ যিটো কূট কৌশল এই কূট কৌশল বন্ধ হ'ব লাগে গতিকে আমি আহ্বান জনাইছোঁ
যে সকলো কথাৰ পুংখানুপুংখ তদন্ত হ'ব লাগে কেনেকৈ ইমান দিন লুকাই থাকিব পালে পুলিচ প্ৰশাসনৰ ব্যৰ্থতা সকলো ৰাইজৰ আগত আমি ধৰিব পাৰিছোঁ দৃষ্টিগোচৰ হৈছে গতিকে এই তিনিওগৰাকী কেলেংকাৰী বা বান আন যিমানবোৰ কেলেংকাৰী সংঘটিত হোৱা যিমানবোৰ ঘটনা হৈছে এনেকুৱা ধৰণৰ সেইসমূহৰ প্ৰতিগৰাকী মানুহে কিমান টকা পইচাৰ কেলেংকাৰী কৰিছে কিমান ধনৰ অবৈধ লেনদেন সৰবৰাহ হৈছে সেই সম্পৰ্কত ৰাজহুৱা তথ্য ৰাজহুৱা কৰিব লাগে কোন কোন ব্যক্তি কোন বিষয়া কৰ্মচাৰী ইয়াৰ লগত জড়িত সেইবোৰ কথাও ৰাজহুৱা হ'ব লাগে আৰু সাধাৰণ যিসকল খাটি খোৱা জনতা যিসকলে 20,000 50,000 70,000 1 লাখ এই এনেকুৱা ধৰণৰ টকা যিসকলে বিনিয়োগ কৰিছে তেওঁলোকে ঘূৰাই পোৱাৰ ব্যৱস্থা কৰিব লাগে হাৰদা কেলেংকাৰীৰ সময়ত रोज भैली चिट फंड केलेंकारीৰ সময়ত এনেকুৱা সাধাৰণ খাটি খোৱা জনতাই কিন্তু টকা পইচা ঘূৰাই পাইছিল